দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন। আজি আবেলি 4 বজাৰ লগে লগে শেষ হ'ল নিৰ্বাচনী প্ৰচাৰ। প্ৰচাৰৰ অন্তিম দিনত নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কাছমাৰী জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী দীপাংকৰ ৰাজাই নিৰ্বাচনী প্ৰচাৰৰ চমক দিবলৈ সক্ষম হয়। নিৰ্বাচনৰ অন্তিম দিনত কাছমাৰী জিলা পৰিষদ সমষ্টিত ৰাজাই উলিয়ালে বিশাল বাইক ৰেলী। এই বাইক ৰেলীত হাজাৰৰো অধিক বাইকেৰে দীপাংকৰে প্ৰচাৰ চলালে। হাজাৰ হাজাৰ সমৰ্থকেৰে এই বিশাল ৰেলীত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে হেজাৰ হেজাৰ নৱপ্ৰজন্মই সংগ দি কাছমাৰী, ৰাইডঙীয়া, কৰচুং, মাজগাঁও, ভোমোৰাগুৰি, ভেটিয়নী, বটদ্ৰৱা আদি অঞ্চলত প্ৰচাৰ চলায়। ইফালে তেওঁ বিজয় নিশ্চিত বুলি দাবী কৰি মূল যুঁজ প্ৰাঞ্জল দাসৰ লগত হ'ব বুলি প্ৰকাশ কৰে। বটদ্ৰৱাৰ পৰা মেহদি জামানৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। বহুত বেছি পাইছোঁ, জোখতকৈ বেছি। তো আমাৰ যিটো বটদ্ৰৱা সমষ্টিত মানে আমি যেনেকৈ মানে বিচাৰিছিলোঁ আমি তেনেকৈ বিচাৰি পাইছোঁ। আমি ঠিকে চলি আছে। প্ৰতিদ্বন্দ্বী মই দ্বিতীয়লৈকে খেলিছোঁ। প্ৰতিদ্বন্দ্বী মোৰ ভাবোঁ মই প্ৰাঞ্জল দাসৰ লগত হ'ব। ভাল হ'ল, ৰাইজৰ সহায় বহুত যথেষ্ট দেখিছে বহুত। হয় হয়, 14 নং কাছমাৰী জিলা পৰিষদৰ প্ৰাৰ্থী, আমাৰ প্ৰাৰ্থী নিৰ্দলীয় প্ৰাৰ্থী দীপাংকৰ ৰাজা এজন খুব নম্ৰ ভদ্ৰ এজন সমাজকৰ্মী যুৱক, এজন যুৱ ব্যৱসায়ী। তেখেতক আমি নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। গতিকে ৰাইজৰ খুব ভাল সঁহাৰি। গতিকে আজি নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিছে। গতিকে ৰাইজৰ খুব ভাল এটা সঁহাৰি আমি দেখা পাইছোঁ। হয়, আমাৰ নিশ্চিতভাৱে আমি খুব আশাবাদী। যুৱকসকলক তেখেতে বায়বাদী সকলো সভাতে কৈছে যে আমাৰ যুৱকসকলক, বিশেষকৈ ছাত্ৰ ছাত্ৰী, কৃষক আৰু যিসকল মানে ৰোগীয়া ব্যক্তি, ৰোগাক্ৰান্ত ব্যক্তিসকলৰ স্বাৰ্থতে তেখেতে আজি সমাজলৈ আগবাঢ়ি আহিছে, ৰাজনীতিৰ ক্ষেত্ৰখন আগবাঢ়ি আহিছে। হয় হয়, ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ৰাইজ আছে, এইটো নোহোৱা নহয় যে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে আছে। কিন্তু ভাৰতীয় জনতা পাৰ্টী যিগৰাকী প্ৰাৰ্থী দিছে তেখেতৰ আপোনালোকে অতীত যদি খুচৰাই দেখিব, তেখেতৰ দুৰ্নীতিৰ বিভিন্ন কাৰ্যক্ৰমত তেখেতৰ দুৰ্নীতিত নিমজ্জিত হৈ আছিল। তেখেতৰ সুৰামত্ত অৱস্থাত গাড়ী চলাই প্ৰায় নিৰীহ পথচাৰীক তেখেতে পানী মৰাৰ চেষ্টা পৰ্যন্ত কৰিছে। গতিকে তেনেকুৱা এজন ব্যক্তিক ৰাইজে নিশ্চিতভাৱে তেখেতৰ প্ৰতি মতদান নিদিয়ে, সেইটো আমাৰ দৃঢ় বিশ্বাস।